চাৰিটা বস্তু যি ঘৰত থাকে সেই ঘৰত আল্লাহৰ পক্ষৰ পৰা গজব নামি আহে, সেই ঘৰ ধ্বংস হৈ যায়, সেই ফেমিলি ধ্বংস হৈ যায়, সেই ফেমিলিত সেই ঘৰত অশান্তিৰ সৃষ্টি হয়, কাৰো লগত কোনো মিল মোহাব্বত নাথাকে, ইহকাল পৰকাল বৰবাদ হৈ যায়। কিয়নো সেই ঘৰত আল্লাহৰ ৰহমতৰ ফিৰিস্তা কেতিয়াও নাহে, সেই ঘৰ শয়তানৰ কুণ্ড হৈ যায়, সেই ঘৰত নামাজ পঢ়িলে কবুল নহয়, কোৰআনৰ তিলাৱত কবুল নহয়, তসবিহ তাহলিল কবুল নহয়, আল্লাহৰ জিকিৰ কৰিলে কবুল নহয়, ইহকাল পৰকাল বৰবাদ হৈ যায়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আপুনি চাওক এই চাৰিটা বস্তুৰ কোনোবা এটা বস্তু যদি আপোনাৰ ঘৰৰ ভিতৰত আছে, অনতি পলমে আপোনাৰ ঘৰৰ পৰা ওলাই দিয়ক, আপোনাৰ ঘৰ পবিত্ৰ কৰক, নহলে ইহকাল পৰকাল বৰবাদ হৈ যাব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, দিন ইছলাম ই এটা অকল ধৰ্মই নহয়, ই এটা সম্পূৰ্ণ জীৱন ব্যৱস্থা হয়। আমাৰ জীৱনৰ প্ৰতিটি কাজ কৰ্মই দিন ইছলামৰ ফলো কৰি, কোৰআন হাদিছ ফলো কৰি আমি চলিব লাগিব, তেতিয়াহে আমাৰ ইহকাল পৰকালত কামিয়াবি আছে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহ ৰব্বুল আলামিন কোৰআনে কাৰিমত এইদৰে ইৰশাদ কৰে, কুনতুম খায়ৰা উম্মাতিন উখৰিজাত লিন-নাস তা'মুৰুনা বিল মা'ৰুফ ওয়া তানহাউনা আনিল মুনকাৰ। তোমালোকেই শ্ৰেষ্ঠ উম্মত হয়, যিসকলক মানুহৰ হিদায়তৰ কাৰণে উলিওৱা হৈছে, কাৰণ তোমালোকে সৎ কামৰ আদেশ দিয়া, অসৎ কৰ্মৰ পৰা বিৰত ৰাখা। আমি যিসকলে বুজি পাওঁ, আমি নুবুজাসকলক বুজাব লাগিব, দিনৰ দাৱাত দিব লাগিব, কোনখিনি বস্তু আপোনাৰ মোৰ ঘৰত থাকিলে আল্লাহৰ গজব নামি আহে, ইবাদতবোৰ ধ্বংস হৈ যায়, নামাজ ৰোজা বিফল হৈ যায়, আমি নুবুজাসকলক বুজাব লাগিব, নহলে আল্লাহৰ গজব যেতিয়া আহে সকলোৰে ওপৰত আল্লাহৰ গজব আহিব, আমিতো সেই জাতিৰ দৰে হৈ যাম। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এটা উদাহৰণ দিছিল, সহিহ বুখাৰীৰ ৰিৱায়াত হয়, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মাসালুল কাইমি আলা হুদুদিল্লাহি ওয়াল ওয়াকি'i ফিহা কামাসালি কওমিন ইস্তাহামু আলা সাফিনাতিন ফিল বাহরি ফাসাবা বা'যুহুম আ'লাহা ওয়া বা'যুহুম আসফালাহা ফাকানা আল্লাযিনা ফি আসফালিহা ইযা ইস্তাকাউ মিনাল মা'i মাররু আলা মান ফাওকাহুম ফাকালু লাউ আন্না খারাকনা ফি নাসিবিনা খারকান ওয়া লাম নু'জি মান ফাওকানা ফাকাল ওয়া ইন তারাকুহুম ওমা আরাদু হালাকু জামিআন ওয়া ইন আখাযু আলা আইদিহিম নাজাউ ওয়া নাজাউ জামিআন। আল্লাহু আকবার। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কিমান ধুনীয়াকৈ এটা উদাহৰণ দি বুজাইছে, যিসকলে আল্লাহৰ কানুন মানে, আল্লাহৰ হুদুদৰ ভিতৰত থাকে, হালাল হারাম পাক নাপাক মানি চলে, আৰু যিসকলে হুদুদুল্লাহৰ বাহিৰত থাকে, আল্লাহৰ হুকুম নামানে। এই দুইটা পাৰ্টিৰে উদাহৰণ এনে ধৰণৰ যে এটা জাতিৰ কিছু সংখ্যক লোক সাগৰীয়া জাহাজত লটাৰীৰ যোগেদি তেওঁলোকে আৰোহণ কৰিলে, কিছু সংখ্যক মানুহ ওপৰৰ তালাত উঠিলে ওপৰ মহলত, আৰু কিছু সংখ্যক তলৰ মহলত। এতিয়া পানীৰ ব্যৱস্থা কৰা হৈছে ওপৰ মহলত, মটৰ লগাই দিয়া হৈছে, ওপৰৰ পৰা পানী ল'ব লাগে, তলৰ মহলৰ মানুহখিনিও ওপৰ মহলত গৈ পানী ল'ব লাগে। এতিয়া এওঁলোকে চিন্তা কৰিলে যে আমি কিয় তেওঁলোকক যাই বাৰে বাৰে গেদাৰিং কৰোঁ, আমি তলৰ পৰা ওপৰলৈ যাব লাগে, তেওঁলোকৰ কষ্ট হয়, কিয় আমি এনে তেওঁলোকক কষ্ট দিওঁ, পানীটো আমাৰ নিচেই ওচৰত, আমি যদি তলফালে জাহাজ ফুটা কৰি লওঁ, অতি সোনকালে আমি পানী পাই যাম, পানী আমাৰ ওচৰতে আছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, এতিয়া তেওঁলোকে যেটো ভাবিছে যে আমি ওপৰ মহলত যাই বাৰে বাৰে তেওঁলোকক গেদাৰিং নিদিওঁ, আমি তলফালে ফুটা কৰি আমি পানী ওলাই লওঁ, যদি এওঁলোকে যেটো ইচ্ছা কৰিছে, যেটো ইৰাদা কৰিছে, এইখিনি কৰিবলৈ দিয়া হয়, ওপৰ মহলৰ মানুহে তেওঁলোকক মানা নকৰিলে, পানী যেতিয়া ওলাই আহিব, তলৰ মহলৰ মানুহখিনি যিখিনি ভুল কৰিছিল অকল তেওঁলোকে ডুবিব নে গোটেই জাহাজ ডুবি যাব, সকলোৱে মৰিব লাগিব, সকলোৱেতো মৰিব লাগিব, অকল তেওঁলোকে ডুবি নাযায়। গতিকে আমি যিসকলে ভুল কৰা দেখা পাওঁ, আমাৰ আগত অন্যায় হৈ থাকে, আমি অন্যায়ৰ প্ৰতিবাদ কৰিব লাগিব। কোনোবাই যদি ভুল কৰিছে আমি তেওঁলোকক বুজাব লাগিব, কাৰোবাৰ দিনৰ ইলম নাই, আমি তেওঁলোকক ধুনীয়াকৈ বুজাব লাগিব, তেতিয়াহে আমি সকলো বাচি যাব পাৰিম, নহলে আমি সকলোৱে ডুবিব লাগিব। আপোনাৰ ফেমিলিৰ ভিতৰত যদি আপুনি জ্ঞানী হয়, দিনৰ ইলম আপোনাৰ আছে, যিসকলৰ দিনৰ ইলম নাই আপুনি তেওঁলোকক বুজাব লাগিব। যি চাৰিটা বস্তু আপোনাৰ ঘৰত থাকিলে আল্লাহৰ পক্ষৰ পৰা গজব নামি আহে, আল্লাহৰ ৰহমতৰ ফিৰিস্তাৰ কেতিয়াও আগমন নহয়, শয়তানৰ কুণ্ড হৈ যায়, সেই ঘৰত কোনো ইবাদত কৰিলে আল্লাহ তাআলাই কবুল নকৰে, নামাজ ৰোজা সদকা খায়ৰাত তসবিহ তাহলিল জিকিৰ সকলো বিফল হৈ যায়, সকলো বিফলে যায়। আপুনি জানিব লাগিব এইখিনি বস্তু যদি আপোনাৰ ঘৰত আছে, এই চাৰিটা বস্তুৰ কোনোবা এটা বস্তু যদি আপোনাৰ ঘৰত আছে, আপুনি এতিয়াই ওলাই দিয়ক, আপোনাৰ ঘৰ আপুনি পৰিষ্কাৰ কৰক,
নহলে ইহকাল পৰকাল বৰবাদ হৈ যাব। 1 নম্বৰ যেটো বস্তু আপোনাৰ ঘৰত থাকিব নালাগে, এই বস্তু থাকিলে আপোনাৰ ঘৰ ধ্বংস হৈ যাব, আপোনাৰ ফ্যামিলি ধ্বংস হৈ যাব। হেয়া হৈছে আপোনাৰ ঘৰত যিকোনো প্ৰাণীৰ যদি ফটো আছে, যিকোনো জীৱৰ ফটো থাকে, তাতে মানুহ আছে, মানুহৰ ফটো যদি আপোনাৰ ঘৰত থাকে, আপোনাৰ ঘৰত আল্লাহৰ ৰহমতৰ ফেৰেশতা কেতিয়াও নাহে, আল্লাহৰ গজব নামি আহে। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যি ঘৰত ফটো থাকে, কোনো জীৱ-জন্তুৰ ফটো থাকে, সেই ঘৰত আল্লাহৰ ৰহমতৰ ফেৰেশতা কেতিয়াও নাহে, আল্লাহৰ গজব সেই ঘৰত নামি আহে। আপুনি নামাজ পঢ়িলে আপোনাৰ নামাজ কবুল নহয়, কোরআনৰ তিলাওয়াত কৰিলে আপোনাৰ তিলাওয়াত কবুল নহয়, তাসবিহ তাহলিল কবুল নহয়, কোনো কিছু ইবাদত আল্লাহৰ দৰবাৰত কবুল নহয়, কাৰণ আপোনাৰ ঘৰত আল্লাহৰ ৰহমতৰ ফেৰেশতাৰ আগমন নহয়। ফটো হাৰাম হোৱাৰ মেইন কাৰণটো যেটো যে ফটো ঘৰত কিয় ৰাখিব নোৱাৰি, কোনো জীৱ-জন্তুৰ ফটো কিয় ৰাখিব নোৱাৰি, দিনে ইছলামে কিয় হাৰাম কৰিছে। আমাৰ বহুত মানুহৰ মনত কিন্তু প্ৰশ্ন থাকে যে ফটো ওলমাই থোৱা আছে বা কোনো জীৱ-জন্তুৰ পুতুল থোৱা আছে, কিয় এইবোৰ হারাম হয়, ঘৰত কিয় ৰাখিব নোৱাৰি, নামাজ কিয় কবুল নহয়। আমাৰ বহুতৰ মনত ইয়াৰ প্ৰশ্ন থাকিব পাৰে। মেইন কাৰণটো যেটো হারাম কিয়, হারাম হোৱাৰ মেইন কাৰণটো হৈছে যে ফটো সেইবোৰ বস্তুৰ পৰা এটা বস্তু হয় যেটো নেকি মানুহে পূজা কৰে, যিবোৰ বস্তু মানুহে আগত ৰাখি পূজা কৰে, সেইবোৰৰ লগত মুসাব্বা থাকাৰ কাৰণে ফটো হারাম হয়। কোনো জীৱ-জন্তুৰ ফটো ঘৰত ৰাখিব নোৱাৰি। আপুনি পুতলা ৰাখি থৈছে ল'ৰা ছোৱালীৰ খেলাৰ কাৰণে, আপুনি পুতলা আনিছে, এইবোৰো ঘৰত ৰাখিব নোৱাৰি। এইবোৰ ৰাখিলেও ঘৰত নামাজ ৰোজা কবুল নহয়, তাসবিহ তাহলিল কবুল নহয়, কোনো ইবাদত আল্লাহৰ দৰবাৰত কবুল নহয়। কিছুমান মানুহে ঘৰত পূৰ্বপুৰুষসকলৰ ফটো ৰাখি থৈ দিয়ে, এইবোৰ ৰাখি থলেও আপোনাৰ নামাজ কবুল নহব, ৰোজা কবুল নহব, কোরআনৰ তিলাওয়াত কবুল নহব, সকলো ইবাদত বিফলে যাব, কোনো ইবাদত আল্লাহৰ দৰবাৰত কবুল নহয়, আপোনাৰ ঘৰত আল্লাহৰ ৰহমতৰ ফেৰেশতাৰ আগমন নহয়। বহুত মানুহে এনেকুৱা প্ৰশ্ন কৰে, পইচাতটো ফটো থাকে, ইণ্ডিয়ান পইচাত গান্ধীজীৰ ফটো আছে, তেতিয়া সেই পইচা পকেটত লৈ আমি নামাজ পঢ়িলে নামাজ হ'বনে নাই? যদি ঘৰত ফটো থাকিলে নামাজ নহয়, কোরআনৰ তিলাওয়াত কৰিলে কবুল নহয়, তাসবিহ পঢ়িলে কবুল নহয়, জিকিৰ কৰিলে কবুল নহয়, তেন্তে পইচা পকেটত লৈ নামাজ পঢ়িলে নামাজ হ'বনে নাই? বহুতৰ মনত এনেকুৱা প্ৰশ্ন আছে, বহুতে আমাক এনেকুৱা প্ৰশ্ন কৰি থাকে। ফতৱা তাতাৰ খানিয়াত লিখিছে যে হিন্দুস্তানী পইচাত গান্ধীজীৰ ফটো আছে, অন্যান্য মামালিক অন্যান্য দেশবোৰত তেওঁলোকৰ পইচাত ৰজা মহাৰাজাৰ ফটো থাকে, তেন্তে সেইবোৰ পইচা লগত লৈ নামাজ পঢ়িলে হ'বনে নাই? ফাতাৱা তাতাৰ খানিয়াত ইয়াৰ উত্তৰত লিখিছে, পইচা পকেটত লৈ নামাজ পঢ়িলে নামাজ হৈ যাব। ইয়াত ফটোৰ ইহতিৰাম বা ফটোৰ সন্মান কৰা হোৱা নাই, মাল হেফাজত কৰা মকসদ হয়। যে আপুনি পইচাটো পকেটত ৰাখিছে, জপাই ৰাখিছে, আৰু আপোনাৰ এয়া সম্পত্তি হয়, এই সম্পত্তিৰ হেফাজত কৰাৰ কাৰণে আপুনি পকেটত লৈ ৰাখিছে। আৰু ফটো হারাম তেতিয়া হয় যেতিয়া ফটো আপুনি নামাজ পঢ়ি থাকোতে আগত ৰাখিছে বা ওলত আপুনি ওলমাই থৈ দিছে, তেতিয়া আপোনাৰ নামাজ নহব, কোরআনৰ তিলাওয়াত আপুনি কৰিব নোৱাৰিব। তাসবিহ তাহলিল কৰিলে যদি ফটো আগত আছে বা কোনো জানদাৰৰ পুতলা আগত থোৱা আছে, তেতিয়া আপোনাৰ নামাজ নহব, কোনো ইবাদত আল্লাহৰ দৰবাৰত কবুল নহয়, সেই ঘৰত আল্লাহৰ ৰহমতৰ ফেৰেশতাৰ আগমন নহয়। যদি পইচা আপুনি পকেটত জপাই ৰাখি থৈছে, আপুনি সম্পত্তিৰ হেফাজত কৰিছে, ইয়াৰ বাহিৰেও সেই পইচা আপুনি জপাই ৰাখিছে, খুলি আগত থোৱা নাই, ফটো দেখি পোৱাকৈ যদি আপুনি নামাজ পঢ়ি আছে, তেতিয়া আপোনাৰ নামাজ কবুল নহয়, আল্লাহৰ ৰহমতৰ ফেৰেশতা আপোনাৰ ঘৰত আগমন নহয়। আপোনাৰ ঘৰত যদি কোনো ফটো আছে, কোনো জীৱ-জন্তুৰ পুতলা আছে, আপোনাৰ ঘৰৰ পৰা আপুনি এতিয়াই ওলাই দিয়ক, নহলে আপোনাৰ সকলো ইবাদত বিফল হৈ যাব। 2 নম্বৰ যেটো বস্তু আপোনাৰ ঘৰত থাকিলে আল্লাহৰ পক্ষৰ পৰা গজব নামি আহে, আল্লাহৰ ৰহমতৰ ফেৰেশতাৰ আগমন নহয়, কোনো ইবাদত আল্লাহৰ দৰবাৰত কবুল নহয়, হেয়া হৈছে কুকুৰ। যদি আপোনাৰ ঘৰত আপুনি লালন পালন কৰিছে, আপোনাৰ ঘৰত যদি কুকুৰ থাকে, আপোনাৰ কোনো ইবাদত আল্লাহ তাআলাৰ দৰবাৰত কবুল নহয়, আল্লাহৰ ৰহমতৰ ফেৰেশতা আপোনাৰ ঘৰত কেতিয়াও আগমন নহয়। কুকুৰ এটি নিকৃষ্ট প্ৰাণী হয়, এয়া নাপাক জন্তু হয়। নাপাক জন্তু যদি আপোনাৰ ঘৰত থাকে, আপোনাৰ কোনো ইবাদত আল্লাহৰ দৰবাৰত কবুল নহয়। বহুতে আজিকালি কিন্তু বহুত মুমিন মুছলমান সকলেও কুকুৰ ঘৰৰ ভিতৰত ৰাখে, ঘৰৰ ভিতৰতে নহয়, কুকুৰ বিছনাটো লৈ শুই থাকে, কোলাত
লয় চুমা পর্যন্ত খায়, নাউজুবিল্লাহ। কুকুর ইমানে নাপাক হয়। কুকুরে যদি কোনো বস্তুত মুখ লগায়, আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ করে, কুকুরে যদি কোনো বস্তুত কোনো বাসন বৰ্তনত মুখ লগায়, সেই বস্তুটো তুমি 7 বাৰকৈ ধুবা, 8ম বাৰত মাটি দি ঘহি ঘহি ধুবা, তেতিয়াহে সেইটো বস্তু পাক হ'ব। ইমানে নাপাক হয়। আৰু সেই কুকুৰক আপুনি চুমা খাইছে। কিমান মুমিন মুছলমানসকল আছে এইখিনি দিনৰ ইলম নাই যে কুকুৰ কোলাটো লৈছে, কুকুৰক চুমাও খাইছে, বিচনাত লৈ শুই আছে। সেই ঘৰত আল্লাহৰ ৰহমতৰ ফিৰিস্তা ক'ৰ পৰা আহিব? সেই ঘৰ শয়তানৰ আড্ডা হৈ যায়, শয়তানৰ কুণ্ড হৈ যায়। সেই ঘৰত অশান্তি দূৰ নহয়, সেই ঘৰত অৱনতি দূৰ নহয়, সেই ঘৰত কাৰো লগত কোনো মিল মোহাব্বত নাথাকে, কাৰণ সেই ঘৰে অশান্তিময় হৈ যায় য'ত আল্লাহৰ ৰহমতৰ ফিৰিস্তা নাহে। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিনাখন বহুত পেৰেশান হৈ গৈছে। মিশকাতুল মাসাবিহ হাদিস নম্বৰ 4490। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিনাখন বহুত গমগিন, বহুত চিন্তিত, চেহাৰা ৰঙা পৰি আছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেতিয়া প্ৰশ্ন কৰা হৈছে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি ইমান চিন্তিত কিয়? আপুনি কিহৰ টেনচন কৰি আছে? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উত্তৰত কয়, যোৱাকালি ৰাতি আল্লাহৰ ফিৰিস্তা হযরত জিব্রাইল আলাইহিস সালাম আহাৰ কথা আছিল, মোৰ লগত ওয়াদা কৰিছিল, যোৱাকালি ৰাতিয়ে মোৰ লগত মুলাকাতৰ ওয়াদা কৰিছিল। কিন্তু আল্লাহৰ কসম, তোমালোকে মনত ৰাখিবা, আল্লাহৰ ফেৰেশতাই কেতিয়াও ধোকা নিদিয়ে, কেতিয়াও ওয়াদা খিলাফি নকৰে। কিন্তু মই চিন্তিত হৈছো এই কাৰণে যে আল্লাহৰ ফেৰেশতা ওয়াদা কৰি কিয় নাহিল? যোৱাকালি ৰাতি আহাৰ কথা আছিল, আজিও কিয় নাহিল? মই সেই কাৰণে বহুত চিন্তিত হৈছো। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনেকুৱা চিন্তা কৰি কৰি যেতিয়া খেয়াল আহিল, মনত যেতিয়া খেয়াল আহিল, তেওঁৰ যি পালেঙত তেওঁ আছিল, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যি পালেঙত আছিল, এই পালেঙৰ তলতেই সৰু কুকুৰৰ পোৱালি দেখা পোৱা যায়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আদেশ কৰিলে যে কুকুৰৰ পোৱালি ওলাই দিয়া। যেতিয়া ঘৰৰ পৰা ওলাই দিয়া হ'ল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে অলপমান পানী লৈ এই জায়গাখিনি ছিটাই দিলে আৰু মুছি দিবলৈ ক'লে। সেই দিনাই পিছবেলা আল্লাহৰ ফেৰেশতা হযরত জিব্রাইল আলাইহিস সালামৰ আগমন হ'ল। আল্লাহু আকবার। ফেৰেশতাক যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰশ্ন কৰিলে, হে ভাই জিব্রাইল, তুমি যোৱাকালি আহাৰ কথা আছিল, মোৰ লগত ওয়াদা কৰিছিলা, কিন্তু কিয় নাহিলা? আল্লাহৰ ফেৰেশতা হযরত জিব্রাইল আলাইহিস সালামে কয়, বেশক নিশ্চয় যোৱাকালি ৰাতি আপোনাৰ লগত মুলাকাতৰ কথা আছিল, কিন্তু কথাটো হ'ল আপোনাৰ ঘৰত কুকুৰৰ পোৱালি আছিল, নাপাক জন্তু আছিল, আৰু যি ঘৰত নেকি কুকুৰ থাকে সেই ঘৰত ৰহমতৰ ফেৰেশতা আহিব নোৱাৰে। অকল ময়েই নহয়, আল্লাহৰ কোনো ৰহমতৰ ফেৰেশতা সেই ঘৰত আগমন কৰিব নোৱাৰে। সহিহ বুখাৰী শৰীফৰ অন্য এটি ৰিৱায়াতত আহিছে, আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, আল বাইতুল লাযী ফীহি সূরা ওয়াল কালব লা তাদখুলুল মালাইকা। যি ঘৰত কোনো জীৱ জন্তুৰ ফটো থাকে, কোনো জানদাৰৰ, কোনো প্ৰাণীৰ ফটো থাকে আৰু কুকুৰ থাকে, সেই ঘৰত আল্লাহৰ ৰহমতৰ ফেৰেশতা কেতিয়াও আহিব নোৱাৰে। আল্লাহৰ ৰহমতৰ ফেৰেশতা সেই ঘৰত আগমন কৰিব নোৱাৰে। এই হাদিসৰ পৰা সাবিত হ'ল যে কোনো জীৱ জন্তুৰ, কোনো জানদাৰৰ ফটো বা মানুহৰ ফটো ঘৰত ৰাখিব নোৱাৰি, আল্লাহৰ ৰহমতৰ ফেৰেশতা নাহে। আৰু কুকুৰ ঘৰত ৰাখিব নোৱাৰি। এই হাদিসৰ পৰাও সাবিত হৈছে যে কুকুৰ আমি ঘৰত ৰাখিব নোৱাৰি। হয়, কুকুৰ আপুনি প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰিব, কুকুৰ ৰাখিব পাৰিব, কিন্তু থকা ঘৰত নহয়। যদি আপোনাৰ চুৰ ডকাইতৰ ভয় আছে, কুকুৰ আপুনি ৰাখিব লাগে, প্ৰয়োজন হৈছে, আপুনি কুকুৰ ৰাখিব পাৰে। কুকুৰৰ কাৰণে বেলেগকৈ আপুনি ঘৰ কৰি দিয়ক, তাক খানা পিনা বেলেগকৈ দিয়ক, কিন্তু থকা ঘৰত কুকুৰ আপুনি নাৰাখিব। যদি থকা ঘৰত আপোনাৰ বিচনাত কুকুৰ আছে, তেন্তে আপোনাৰ ইবাদত বন্দেগী গোটেই বিফলে যাব, কোনো ইবাদত আল্লাহৰ দৰবাৰত কবুল নহয়। আৰু যি ঘৰত আল্লাহৰ ৰহমতৰ ফেৰেশতাৰ আগমন নহয়, সেই ঘৰত নিশ্চয় শয়তানে বাস লয়, সেই ঘৰত শয়তানৰ কুণ্ড হৈ যায়, সেই ঘৰ অশান্তিময় হৈ যায়, আল্লাহৰ গজবৰ শিকাৰ হৈ সেই ঘৰ, সেই ফেমিলি ধ্বংস হৈ যায়। আমি সকলোৱে সাৱধান হ'ব লাগিব। থকা ঘৰত আমি কুকুৰ আমি কোনেও ৰাখিব নোৱাৰি। থকা ঘৰত যদি কুকুৰ ৰাখিছো, আমি আজিৰ পৰা পৰিষ্কাৰ কৰি লওঁ, ঘৰ ধুনীয়াকৈ মুচি পানী মাৰি পৰিষ্কাৰ কৰোঁ, কুকুৰ যাতে আমাৰ থকা ঘৰত কেতিয়াও নাহে। 3 নম্বৰ যিটো বস্তু আপোনাৰ ঘৰত থাকিলে আল্লাহৰ ৰহমতৰ ফেৰেশতাৰ আগমন নহয়, আল্লাহ তাআলাৰ পক্ষৰ পৰা গজব নামি আহে, শয়তানৰ কুণ্ড হৈ যায়, হেয়া হৈছে বাদ্যযন্ত্ৰ যদি আপোনাৰ ঘৰত থাকে। আল্লাহ তাআলা কোরআনে কারীমত কয়, অমিনান নাসি মান ইয়াশতারি লাহুল হাদিস লিয়ুজিল্লা আন সাবিলিল্লাহ।
কিছুমান মানুহে বাদ্যযন্ত্ৰ কিনি মানুহক আল্লাহৰ ৰাস্তাৰ পৰা বিভ্ৰান্তি কৰে, মানুহক পথভ্ৰষ্ট কৰে, নাচ গানত মানুহবোৰ মগ্ন হৈ যায়, আল্লাহৰ ৰাস্তাৰ পৰা আঁতৰি যায়। আপুনি বাদ্যযন্ত্ৰ, যিকোনো বাদ্যযন্ত্ৰ, ঢোল তাবলা যিমানেই আছে, যিমানে হাৰমনিয়াম হয়, ঢোল হয়, তাবলা হয়, যিমানে এক তাৰা দুই তাৰা এনেকুৱা বহুত কিবা কিবি বাদ্যযন্ত্ৰ যিবোৰৰ দ্বাৰা নাচ গান এইবোৰ ব্যৱহাৰ কৰা হয়, এইবোৰ গোটেই বস্তু আপোনাৰ ঘৰৰ পৰা ওলাই দিয়ক। আপোনাৰ ফেমিলিত যদি আপুনি বুজি পাইছে, আপোনাৰ ফেমিলিৰ বাকী মানুহে বুজি নাপায়, তেওঁলোকক আপুনি বুজাওক। এইবোৰ বস্তু যদি ঘৰত থাকে, এইবোৰ বস্তুৰ দ্বাৰা মানুহক পথভ্ৰষ্ট কৰা হয়, আল্লাহৰ ৰাস্তাৰ পৰা আঁতৰাই নিয়া হয়। মানুহবোৰ যেতিয়া নেকি সকলোৱেতো এদিন নহয় এদিন মৃত্যুবৰণ কৰিবই লাগিব। বহুত মানুহ এনেকুৱা আছে, আমাৰ বহুত মুমিন মুছলমান এনেকুৱা আছে, আফসোস লাগে যে তেওঁলোকে গান শুনি শুনি ৰাতি টোপনি মাৰে, চিনেমা চাই চাই টোপনি মাৰে, নাচ গান চাই টোপনি মাৰে। কিন্তু আপুনি খুদা নাখাস্তা সেইদিনা ৰাতি যদি আপোনাৰ ইন্তেকাল হৈ যায়, মালাকুল মউত উপস্থিত হৈ যায়, জান যদি ওলাই লয়, আপোনাৰ কলিমা নসিব নহয়। আপুনি যদি চিনেমা চাই চাই টোপনি মাৰিছে, গান শুনি শুনি টোপনি মাৰিছে, আপুনি এজন মুছলমান হৈ আপোনাৰ ঘৰত এইবোৰ বস্তু আপুনি নাৰাখিব। যদি আপোনাৰ ঘৰত আছে এতিয়া পৰিষ্কাৰ কৰক। যিসকলে বুজি নাপায় তেওঁলোকক বুজাওক। এইবিলাকৰ দ্বাৰা আল্লাহ তাআলাৰ ৰাস্তাৰ পৰা মানুহক আঁতৰাই নিয়া হয়, মানুহক পথভ্ৰষ্ট কৰা হয়। আপোনাৰ ঘৰত যদি এইবোৰ বস্তু আছে আপুনি এতিয়াই ওলাই দিয়ক, আপোনাৰ ঘৰ পবিত্ৰ কৰক। এইবোৰৰ দ্বাৰা মানুহ বিভ্ৰান্তিত পৰে, মানুহৰ কলিমা পৰ্যন্ত নসিব নহয়। কাৰ কেতিয়া মৌত আহি যায় কোনেও নাজানে। কুল্লু নাফসিন যায়কাতুল মউত, প্ৰত্যেক প্ৰাণীৰে এদিন নহয় এদিন মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিবই লাগিব। যদি গুনাহ কৰি আছো, পাপ কৰি আছো, নাচ গান শুনি আছো, নাচ গান কৰি আছো, যদি এই মুহূৰ্ততে মোৰ ইন্তেকাল হৈ যায়, কলিমা নসিব নহয়, নাউজ বিল্লাহ, আমি এই মুহূৰ্ততেই আর দুনিয়া সালাসাতু আইয়াম, দুনিয়া মাত্র 3 দিনৰ, ইয়াউমুল আমস, যোৱাকালি গুচি গ'ল, কেতিয়াও নাহে। জীৱনত যিমানে আফসোস কৰো, যোৱাকালি কেতিয়াও ঘূৰি নাহে। এওমুগাদিন, অহাকালি আমি কোনেও দেখা নাই, কোনেও গ্যাৰান্টি দি ক'ব নোৱাৰে অহাকালি পুৱতিৰ সূৰ্য মই দেখা পাম। ইয়াউমুন আনতা ফিহি, সেই মুহূৰ্তত য'ত নেকি তুমি জীয়াই আছা, সেই দিন যিদিনা তুমি জীয়াই আছা, তুমি ভাল কাম কৰা, নেক আমল কৰা, পাপৰ পৰা তওবা কৰি লোৱা, জীৱনত কেতিয়াও পাপ নকৰিবা। কাৰ কেতিয়া মৌত আহি যায় কোনেও নাজানে। গতিকে আপোনাৰ ঘৰত যদি এইবোৰ বস্তু আছে, আজিৰ পৰা আপুনি পৰহেজ কৰক, এইবোৰ বস্তুৰ পৰা আপোনাৰ ঘৰ পবিত্ৰ কৰক। আপুনি চিনেমা চাই, নাচ গান চাই আপুনি টোপনি নাযাব। টোপনিৰ পূৰ্বে আপুনি কলিমা পঢ়ি পঢ়ি আপুনি টোপনি যাব, দুৰুদ পঢ়ি পঢ়ি টোপনি যাব। টোপনি যোৱাৰ পূৰ্বে 2 ৰাকাত নামাজ পঢ়ি ল'ব। অলপ যদি কোৰআনৰ তিলাৱত কৰিব পাৰে, অলপ কোৰআনৰ তিলাৱত কৰি ল'ব। হ'ব পাৰে সেই ৰাতি, সেই মুহূৰ্তত যদি ইন্তেকাল হৈ যায়, আল্লাহ তাআলাই আপোনাক খাতিমা বিল খাইৰ কৰিব, আপোনাৰ কলিমা নসিব হ'ব, ইহকাল পৰকালত আপুনি কামিয়াবি লাভ কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, 4 নম্বৰ যিটো বস্তু আপোনাৰ ঘৰত থাকিব নালাগে, আপোনাৰ ঘৰত থাকিলে ৰহমতৰ ফিৰিস্তাৰ আগমন নহয়, সেয়া হৈছে কোনো নাপাক বস্তু। পেচাব পায়খানা যদি আপোনাৰ ঘৰত জমা কৰি ৰাখিছে, পেচাব পায়খানা বেছি সময় ঘৰত জমা কৰি নাৰাখিব। ঘৰত যদি ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীক আপুনি পেচাব পায়খানা কৰাইছে যদিও বহুত সময় সেইবোৰ ঘৰত ৰাখি নথব, ঘৰ পৰিষ্কাৰ কৰিব। আপোনাৰ যিটো ঘৰ, যি ঘৰত আপুনি থাকে, আল্লাহৰ ইবাদত কৰে, নামাজ পঢ়ে, কোৰআনৰ তিলাৱত কৰে, এই ঘৰত কোনো নাপাকি আপুনি জমা কৰি নাৰাখিব। আল্লাহৰ ৰহমতৰ ফিৰিস্তাৰ আগমন নহয়। আল্লাহ তাআলাই আমাক সকলোকে দিনৰ সহি সমজ দান কৰক। আমাক সকলোকে এই 4টা বস্তুৰ পৰা আমাৰ ঘৰ পৰিষ্কাৰ কৰাৰ তৌফিক দান কৰক। আমাৰ কোনো মুমিন মুছলমানৰ ঘৰত যাতে এই 4টা বস্তু নাথাকে, আল্লাহ তাআলাই আমাক সকলোকে হিদায়াত নসিব কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।